নমস্কাৰ সকলোকে পুনৰবাৰ আপোনালোকে ইয়াতে আহিছে বিশেষ এটা কাৰণত মিলিত হৈছে। মই মোৰ অসমীয়া ভাষাত কৈছোঁ, আশা কৰোঁ আপোনালোকে বুজি পাব। এটা বিশেষ কাৰণে আমি ইয়াতে যে মিলিত হৈছোঁ, গোটেইখিনি কথা মই অলৰেডি আপোনালোকক এবাৰ আনঅফিচিয়েলি কৈছোঁ আৰু প্ৰথম ময়ে আৰম্ভ কৰিছোঁ। আপোনালোকে নিশ্চয় গম পায় মই আপোনালোকৰ ডিষ্ট্ৰিক্টত এজ এ ইনস্পেক্টৰ অফ স্কুল ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ হিচাপে প্ৰায় 1.5 বছৰ কাম কৰিলোঁ। আমাৰ শ্ৰীভূমি জিলাত আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ এটা খেল হয়, ডিপাৰ্টমেণ্ট লীগ। তাত আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট বা বিভিন্ন ৰেজিষ্টাৰ্ড ছ'চাইটি থাকে। এই ছ'চাইটিবিলাকে খেলা খেলে। 2টা এডিশ্যন ইতিমধ্যে হৈছে, এইবাৰ 3য় এডিশ্যন। আৰু 3য় এডিশ্যনত আমাৰ স্কুল এডুকেশ্যনৰ পৰা আমি যিখিনি আমি স্কুলৰ টিচাৰ হয়, আমাৰ স্কুলৰ অফিচত যিখিনি কৰে, আমি টিম স্কুল এডুকেশ্যন বুলি এটা টিম এটা আমি দিছোঁ। আৰু এটা আছে এডুকেশ্যনৰ, এইটো আমাৰ ডাইৰেক্ট নহয়, টিচাৰ এছ'চিয়েশ্যনৰ এটা বেলেগ টিম আছে। আমি টিম স্কুল এডুকেশ্যনৰ পৰা মানে টিম স্কুল এডুকেশ্যন নামত এটা টিম দিছোঁ। আৰু এই টিমটো দিয়াৰ কাৰণে আপোনালোকে এই ক্ষেত্ৰত আপোনালোকৰ এটা অৱদান আছে বা এটা অৰিহণা আছে, যিটো আমি এতিয়ালৈকে অফিচিয়েলি ডিক্লেয়াৰ কৰা নাছিলোঁ। আজি মানে মই ইয়াতে ডিক্লেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে আপোনালোকৰ আমাৰ যি ডিপাৰ্টমেণ্টৰ লীগ আছে, এই লীগৰ কাৰণে যদিও আমাৰ ডিপাৰ্টমেণ্ট লীগ, এইটোত আমি 4গৰাকী প্ৰফেশ্যনেল প্লেয়াৰো থাকিব। আৰু আমাৰ বিভিন্ন ধৰণৰ অলপ কি আছে, তাতে ফাইনেন্সিয়েল আমাক হেল্পো লাগে। তাৰে মাজত আমাৰ এটা সৰু এটা আমাৰ ৰিকুৱেষ্ট আছিলে। মই যিহেতু আগতে ক্লাছ 6লৈকে বিদ্যাভাৰতীৰ ছাত্ৰ হিচাপে আছিলোঁ আৰু এটা মোৰ ভাল সম্পৰ্ক আপোনালোকৰ বিদ্যালয়ৰ লগত, সেই ৰিকুৱেষ্টটো মই আমাৰ এই বিদ্যালয়ৰ আচাৰ্যৰ আগত, প্ৰধান আচাৰ্যৰ আগত মই ৰাখিছিলোঁ। প্ৰধান আচাৰ্যই তেতিয়া মানে ততালিকে হ'ব বুলি ক'লে। আৰু ৰিকুৱেষ্টটো আছিলে কি কাৰণে কৈছিলোঁ বা কেনেকুৱা বাৰ্তালাপ হৈছিলে, সেইখিনি মই প্ৰধান আচাৰ্যক অলপ ক'ব কৈছোঁ। তাৰপিছত মই আকৌ ক'ম আৰু আমি এটা ষ্টেটমেণ্ট হিচাপে দিব বিচাৰিছোঁ কি কাৰণে আপোনালোকক আজি আমি বহুত কেইগৰাকী ডিপাৰ্টমেণ্টৰ মানুহ আহিছোঁ। আমাৰ মাজত প্ৰধান আচাৰ্য আছে বা আপোনালোকৰ পৰিচালনা সমিতিৰ গোটেইখিনি আছে, আমাৰ ডিপাৰ্টমেণ্টৰ ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ আছে, আমাৰ ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ টিচাৰ আছে, আমাৰ ডিপাৰ্টমেণ্টৰ CRCC আছে, বিভিন্ন অফিচৰ ষ্টাফ আছে। কিয় আহিছোঁ মই প্ৰধান আচাৰ্যটো নিশ্চয় গম পায়, আপুনি অকণমান কৈ দিয়ক। সম্মানীয় নীলম স্যার এবং বিদ্যালয়ের প্রচার সমিতি সম্পাদক শ্রীবিবরণ সায় মহোদয় সহ এই বিদ্যালয়ের প্রধান আচার্য এবং অন্যান্য বরিষ্ঠ আচার্য সহ এখানে উপস্থিত যারা এই টিম এডুকেশনের যারা খেলোয়াড় এবং শুভানুধ্যায়ী, সবাইকে আমি সরস্বতী বিদ্যানিকেতনের তরফ থেকে আন্তরিকভাবে স্বাগত জানাচ্ছি। স্যারের সঙ্গে কথা হয়েছিল যে বিদ্যালয় আর ক্রীড়া দুইটা পাশাপাশি একদম অঙ্গাঙ্গি জড়িত। শিক্ষা ব্যবস্থা খেলা ছাড়া হয় না, খেলাধুলা ছাড়া। আর আপনারা সবাই যেমন এনপি নতুন শিক্ষানীতি, যেটা রাষ্ট্রীয় শিক্ষানীতি 2020 খেলাধুলাকে এক বিশেষ স্থান দিয়েছে শিক্ষার সঙ্গে। সেই হিসাবে আমরা শিক্ষা প্রতিষ্ঠানে যারা আছি, খেলাধুলার জগতে আমাদের যতটুকু দিয়ে যেরকম পারি আমরা সহযোগিতা করা, এবং সবচেয়ে বড় কথা হলো সহযোগিতার পাশাপাশি খেলাধুলার সঙ্গে আর নিজেকে সামঞ্জস্য রাখা, যুক্ত রাখা, এটা আমাদের কর্তব্য। সেই হিসাবে স্যার তখন আমাকে একটা প্রস্তাব রেখেছিলেন যে আমাদের যে এডুকেশন টিম হবে সেখানে আর উনার বিশেষ আর বাল্যকালের স্মৃতি রয়েছে আমাদের এই বিদ্যালয়গুলো, মানে এটা বিদ্যাভারতী পরিচালিত বিদ্যালয়। সারা আসামে এই বিদ্যালয়ের সংখ্যা প্রায় 1250 মতো বিদ্যালয় আছে। উনিও এরকমই একটি বিদ্যালয়ে গুয়াহাটিতে পড়াশোনা করেছিলেন, আর সেই জন্য বাল্য স্মৃতিও রয়েছে বিদ্যালয়ে। উনি আর একটু নিজের আগ্রহ করেছিলেন যে যদি আমরা এখানে কোনো কিছু একটা কন্ট্রিবিউশন করতে পারি। তখন আমি বলেছিলাম যে স্যার আমরা যতটুকু পারি করবো। সেই হিসাবে একটা আইটেম উনি চয়েস করেছিলেন যে জার্সি বা ইউনিফর্ম যেটা হয় এটা এই বিদ্যালয় থেকে ব্যবহার দেওয়ার জন্য। বা আরো আমাদের বিদ্যালয় আছে এই জেলাতে সব মিলে। তারপর আমি বলেছিলাম যে এই জেলাতে যে 8-9টা বিদ্যালয় আছে শ্রীভূমি জেলাতে, সব বিদ্যালয়ের মূল যে ম্যানেজমেন্ট অথরিটি হচ্ছে সরস্বতী বিদ্যানিকেতন পরিচালনা সমিতি, একটা রেজিস্টার্ড সোসাইটি। এই সোসাইটির সম্পাদক উনি। তো বলছিলাম যে সোসাইটি থেকে আমরা কিছু ব্যবস্থা করে নেব, আর সেই হিসাবে আমরা আমাদের সামর্থ্য মতো
প্রয়াস করেছি, এটা বলা ঠিক না যে আমরা করেছি কিছু, সেটা আমি বলছি না, আমরা একটু চেষ্টা করেছি। আর সবচেয়ে বড় হলো আপনারা এই সুযোগ দিয়েছেন, সেই জন্য আমি আপনাদের সবাইকে, স্যারকে বিশেষ করে আপনাদের মানে সবার তরফ থেকে আমি ধন্যবাদ এবং কৃতজ্ঞতা জ্ঞাপন করছি এই জন্য যে এই প্রস্তাব উনি দিয়েছেন, সেই হিসাবে আমরা একটু খেলাধুলার সঙ্গে যুক্ত হওয়ার বা সহযোগিতা করার সুযোগ পেয়েছি। তো আমি কৃতার্থ, আর বিশেষ কিছু বলছি না, বাকি স্যার বলবেন অবশ্যই। মই আকৌ কথাটো ক'লোঁ, প্ৰধান আচাৰ্য মহোদয়ে মানে মোৰ ফোনৰ ৰিকুৱেষ্টত ঘপককৈ হ'ব বুলি কৈছে, এইটো মোৰ ভাল লাগিছে। আৰু তেওঁৰ যিখিনি আদৰ্শ তেওঁ ব্যক্তিগতভাৱে মই জানো। আৰু আমাৰ এইবাৰ গোটেই ডিষ্ট্ৰিক্টত যি কৃতি শিক্ষকৰ বঁটা পাইছে, আমাৰ প্ৰধান আচাৰ্যই পাইছে কৃতি শিক্ষকৰ বঁটা। গতিকে কথাটো হ'ল যিটো ক্ৰীড়াৰ লগত আমি এইকাৰণে ইনভলভ কৰিছোঁ, মই থকাৰ সময়ত প্ৰাইভেট স্কুলৰ লগতো এটা ভাল সম্পৰ্ক ৰক্ষা কৰোঁ। আমাৰ চৰকাৰী স্কুলটো আছে। চ' আপোনালোকৰ যেতিয়া আপোনালোকৰ যিটো হেল্প, আমাক যিটো স্পনচৰশ্বিপ কৰিলে, মই নিজে ৰাতি আচাৰ্যৰ লগত কথা পাতিছোঁ আৰু মোৰ আমাৰ ডিপাৰ্টমেণ্টৰ মোৰ টিমমেট আমাৰ শুভ্ৰদেৱ ডাঙৰীয়াৰ লগত মই কথা পাতিছোঁ। মই লগত ডিজাইন কৰিছোঁ, কৰি ৰাতি দেখাইছোঁ প্ৰধান আচাৰ্য ইয়াছ কৈছে। তাৰপিছত আহিছোঁ, কাকো ডিছক্ল'জ কৰিব মই কোৱা নাছিলোঁ। গোটেইখিনি কথা আমাৰ হৈছে। আজি আপোনালোকে ইতিমধ্যে আমি আমাৰ ডিপাৰ্টমেণ্টৰ টিমৰ লগতো মই দিছোঁ, কিন্তু আমাৰ স্পনচৰশ্বিপৰ লগতো একেলগে মিল কৰি বনাইছোঁ। বা জাৰ্চিৰ যিটো মানে ড্ৰেছ কোড আছিলে, এইটো আমি মানে কি হয় অলপ বিভিন্ন চাই কেনে আমি কৰিছোঁ। চ' বিভিন্ন স্কুল আছে, এই ক্ষেত্ৰত এইটো নহয় যে বেলেগ স্কুলে আমাক সহায় কৰা নাই, প্ৰত্যেক স্কুলে সহায় কৰিছে। কিন্তু আপোনালোকৰ বিদ্যালয়ৰ পৰা এটা হিউজ মানে আমি স্পনচৰশ্বিপ লৈছোঁ, যিটো মই আগতে পঢ়া স্কুল ক্লাছ 6লৈকে পঢ়িছোঁ বা মোৰ এটা ভাল সম্বন্ধ আছে। সেইকাৰণে প্ৰথম ৰিকুৱেষ্ট কৰিছিলোঁ, মোৰ প্ৰথম ৰিকুৱেষ্ট ইয়াতে আহিছিলে। বাকী স্কুলবিলাকেও কৰিছে, তাৰপিছত বহুত স্কুলেও কৈছে। সেইকাৰণে আপোনালোকৰ এই জাৰ্চিটো আনভেইলিং যি আজি কৰিম বা আজি আমি ল'ম, আমাৰ গোটেইখিনি প্ৰায় আহিছে মেম্বাৰ। চ' আপোনালোকৰ হাতৰ দ্বাৰা উঠাই দিলে আমিও সুখী হ'ম বা এটা ভাল এটা মেছেজ যাব যে এনেকুৱা নহয় যে ডিপাৰ্টমেণ্ট লিগ মানে কেৱল চৰকাৰী ডিপাৰ্টমেণ্টৰে হৈছে। ঠিক আছে, আমাৰ প্ৰাইভেট স্কুলৰ যিখিনি আছে তেওঁলোকেও আমাক সহায় কৰিছে, এইটো এটা ভাল মেছেজ। আমাৰ ইয়াতে DSAৰ জইণ্ট ছেক্ৰেটাৰী আমাৰ দীপাংকৰ আদিত্য আছে, যদিও মোৰ টিমমেট ইয়াতে, তেখেতেওতো এই যিটো গোটেইখিনি খেলাৰ এটা ভাল মানে গুৰু দায়িত্ব তেখেতে লৈছে। গতিকে তেখেতক মই কৈছোঁ নহয় এইটো চিৰিয়াছ মেটাৰ, তেখেতে লগালগ আহিছে। এইটো কাৰণে মোৰ ভাল লাগিছে যে আমাৰ খেলাটো কি হয়, জিকা হাৰা এইটো পিছৰ কথা, কিন্তু আমি এটা টিম হিচাপে খেলিম। এটা ভাল এটা মেছেজ দিব বিচাৰিছোঁ যে আমি খেলিছোঁ, আমি ইউনাইটেডলি খেলিছোঁ। আৰু বাকী আপোনালোকে ছাপোৰ্ট কৰিব। মই বুদ্ধি কৰি অলপ আগতে কৈছোঁ, আমাৰ ইয়াতে যোৱা বছৰ আমি ফাইনেলত কি হ'ল, আমাৰ পুলিচ ডিপাৰ্টমেণ্টে এনেকুৱাকে বেণ্ড মানে খেলাটো বজালে আৰু বেণ্ড মানে পেভিলিয়নতো বজাইছে। গতিকে আমাৰ ইয়াতে ঘোষ আছে, বেণ্ড আছে, পাৰ্টি আছে। যদি আমি আগলৈকে মুভ অন কৰোঁ, আগলৈকে আমি প্ৰমোট হওঁ টিমত, তেতিয়া সৰস্বতী বিদ্যা নিকেতনৰ গোটেই মানে স্পেচিয়েল পাৰ্মিশ্যন লৈ আৰু তেতিয়াতো পুৰা আমাৰ চাৰিওফালে বাজি থাকিব, ঘোষ বাজি যাব, হয়নে নহয়? গতিকে এইটো নহয় যে এডভান্টেজৰ কাৰণে দিছোঁ, এটা আমাৰ ছাত্ৰ ছাত্ৰীখিনিও যাতে আমাৰ টিচাৰবিলাকে কৰিছে এটা ভাল পায়। আৰু ছাত্ৰ ছাত্ৰীখিনিৰ লগতো মোৰ ভাল সম্পৰ্ক। সৰস্বতী বিদ্যা নিকেতনতো প্ৰায় মই আহোঁ, 2-3বাৰ ভিজিট কৰিছোঁ। গতিকে এইখিনিয়ে কৈছোঁ, আমি জাৰ্চিখিনি আপোনালোকৰ দ্বাৰাই আমি ল'ম। আমাৰ জাৰ্চিখিনি মুকলি কৰাৰ কাৰণে মই আমাৰ ৰামগোপাল অলপ সহায় কৰি দিয়ে, জাৰ্চিখিনি আমি মুকলি কৰি দিওঁ। ফাৰ্ষ্টটো দিলে হ'ল। এই জাৰ্চিৰ মাজত আমাৰ ADC এডুকেশ্যন ছাৰৰ জাৰ্চিও আছে, কিন্তু আমি তেখেত DC চাৰ্জত আছে এতিয়া, তেখেত সেইকাৰণে আহিব নোৱাৰে, নহ'লে তেখেত আজি আহিল। মই নামকেইটা উলিয়াই লোৱা। এটা বিষয় এই খেলাধুলার ব্যাপারে, অ্যারেঞ্জমেন্টের ব্যাপারে এই এটা লোগো বা জার্সি ডিসাইড করা হয়। তো উনি আমাকে মেসেজ করতেন, পাল্টা আমি মেসেজ করছি। এরপর আমার হঠাৎ মনে হলো টাইম কয়টা বাজে, প্রায় 1:20 বাজে তো হঠাৎ। তো মানে এত ডেডিকেটেড টিম লিডার পাওয়া মুশকিল আছে আমাদের। দুবাই তাই তো স্যার